পশ্চিম এলাদিত চলিছে কপৌ চৰাই নিধন যজ্ঞ। বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম এলাদি গাঁৱৰ গাতে লাগি থকা খেতি পথাৰত চলিছে কপৌ চৰাই নিধন যজ্ঞ। দৈনিক হাজাৰ হাজাৰ কপৌ চৰাই নিধন কৰি বজাৰত বিক্ৰী কৰি আহিছে। আবাল বৃদ্ধ ভনিতা সকলোৱে পাতিছে বৃহৎ বৃহৎ ফাণ্ড। চৰকাৰী প্ৰশাসনৰ ব্যস্ততাৰ সুযোগ গ্ৰহণ কৰি বিনা দ্বিধাই চলিছে কপৌ চৰাই নিধন যজ্ঞ। কপৌ চৰাই এনে নিধন যজ্ঞ দেখি স্থানীয় প্ৰকৃতিপ্ৰেমী নৱজিৎ নাথৰ লগতে প্ৰণৱ দাস, বিজয় দাস, ৰঞ্জিত নাথৰ নিচিনা বহুকেইগৰাকী প্ৰকৃতিপ্ৰেমী গৈ ফাণ্ড পতা আৰু কপৌ চৰাই নিধন কৰা কাৰ্য বন্ধ কৰিবলৈ গৈছিল। কিন্তু এই দুষ্কাৰ্যৰ লগত জড়িত ব্যক্তিসকলে প্ৰথমতে আক্ৰমণৰ লক্ষ্য কৰি আহিছিল যদিও সাংবাদিকৰ কেমেৰা দেখি আজি চিকাৰ কৰা কপৌ চৰাইবিলাক লৈ পলাই পত্ৰং দিয়ে। সাংবাদিক তথা প্ৰকৃতিপ্ৰেমী নৱজিৎ নাথৰ কেমেৰাত সমগ্ৰ কপৌ চৰাই চিকাৰ কৰা দৃশ্যবন্দী হৈ ৰয়। কপৌ চৰাইৰ লগতে শালিকা, চিলনী আদি বিভিন্ন প্ৰজাতিৰ চৰাই ফাণ্ডত লাগি মৃত্যু ঘটিছে। এই চিকাৰ কাৰ্যৰ লগত জড়িত কেইবাগৰাকী ব্যক্তি চিনাক্ত কৰা হৈছে। এইসকল ব্যক্তি হ'ল বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম এলাদি গাঁৱৰ মাছিৰ দেৱান, পিতা কছমউদ্দিন দেৱান, নাইবুদ্দিন আলী, পিতা আলাউদ্দিন আলী, আলেপ খান, আয়ুব খান, হুছেইন খান, আৰফান খান, ফাজেল আলী, পিতা শ্বহীদ আলী, আফজল আলী, শ্বহীদ আলী, ৰহিম আলী, পিতা বাৰেক আলী, বাহাৰুদ্দিন আৰু তেখেতৰ পিতা চাহু, ৰাজিবুল আলী, পিতা হাছেম আলী, জেহেৰ খান আৰু তেওঁৰ পিতা দুৰ্জন আৰু বহুকেইটা চিকাৰী বৰ্তমানলৈকেও চিনাক্ত কৰা হোৱা নাই। কিন্তু প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব সময়ত লক্ষণীয়। হয়, নমস্কাৰ। মই বৰ্তমান উপস্থিত আছোঁ বৰকাপলা গাঁৱৰ পশ্চিম দিশত অৰ্থাৎ চকপাৰা গাঁৱৰ পূব দিশত। আমি আজি ৰাতিপুৱাৰ পৰা এই ৩-৪ দিনৰ পৰা শুনি আছিলোঁ ইয়াত ফাণ্ড পাতি, এইখন পথাৰত ফাণ্ড পাতি অজস্ৰ কপৌ চৰাই নিধন কৰি আছে। প্ৰায় প্ৰত্যেক দিনে 500ৰ পৰা 700, 1000লৈকে কপৌ চৰাই নিধন কৰি আছিলে। কিন্তু এই কপৌ চৰাইখিনি যিকেইজন ব্যক্তিয়ে নিধন কৰিছিলে আমি সেই মানুহকেইজনক আমি চিনি পোৱা নাছিলোঁ। খালি এটাই কথা অনুমান কৰিব পাৰিছিলোঁ, সেইসকল হ'ল চকপাৰা গাঁৱৰ মাইনৰিটি এৰিয়াৰ লোক। তাৰ পিছত আমি ৰাতিপুৱাৰ পৰা আজি আহি দেখা পালোঁ যে হয় অজস্ৰ কপৌ চৰাই, আমি এইফালে চাই আহিলোঁ, অজস্ৰ কপৌ চৰাই নিধন কাৰ্য চলি আছে। ইয়াত 3খন 4খন ওচৰৰে যিমান সময় গৈ আছোঁ 5খন 6খন 10খনলৈকে ফাণ্ড পাতি আছে। আৰু ফাণ্ডবিলাক এনেকুৱা ওপৰত আকাশৰ মানে গুজা দি ধুনীয়াকৈ ফাণ্ড পাতি আছে আৰু কেইটামান মানুহে গৈ একদম খেদি দিয়ে। খেদি দিয়াৰ পিছত কপৌ চৰাইখিনি লাগি যায়। কিন্তু এইখিনি সময় আমি চকুৱে দেখি আমি মাত্ৰ 3-4জন মানুহ গৈছিলোঁ। প্ৰথমতে আমি 3জন গৈছিলোঁ, গৈ পেলাই সিহঁতৰ হৈছে 35-40জন মানুহৰ হাতত জাঠি জোং লৈ সিহঁতে সষ্টম হৈ আছে। আমি প্ৰথমতে তেখেতসকলক দেখা পাই প্ৰথমতে আমি বহৰী বন বিভাগলৈ আমি যোগাযোগ কৰিছোঁ। বহৰী বন বিভাগত যোগাযোগ কৰোঁতে বহৰীৰ বন বিভাগে আমাক ৰেছপন্স দিছে যদিও তেখেতসকলে আজিৰ দিনটোত তেখেতসকলে ইয়াত এই কপৌ চৰাই নিধন কৰা ঠাইত আহিব নোৱাৰোঁ বুলি কৈছে। নোৱাৰোঁ বুলি কোৱাৰ পিছত মই সৰ্থেবাৰী আৰক্ষীলৈ ফোন কৰিছোঁ। সৰ্থেবাৰী আৰক্ষীও ঠিক সেনেকুৱাই মানে কথাটো কৈছে, এতিয়া আহিব নোৱাৰে, তেখেতসকলৰ কিবা বেলেগ কাম আছে আৰু সেইটো বেলেগ ডিপাৰ্টমেণ্টত পৰে। তাৰে পিছত মই মানাহ অভয়াৰণ্যৰ যিটো ৱাইল্ড লাইফৰ ৰেঞ্জ অফিচাৰ তেখেতলৈকে ফোন কৰিছিলোঁ। তেখেতেও আমাৰ ইয়াৰ বৰপেটাৰ হেৰিলৈকে নম্বৰটো দিছে। মুঠতে ডিপাৰ্টমেণ্টত কথাবিলাক ফোন কৰি ইফালে সিফালে ঘূৰি আছোঁ, কিন্তু ইয়াত আহিম বুলি কাৰো প্ৰতিশ্ৰুতি নোপোৱাত আমি গাঁৱৰে কেইজনমান উদীয়মান যুৱক লগতে একদম শুভাকাংক্ষী প্ৰকৃতিপ্ৰেমী কেইজনমান আছে। এখেত হ'ল বিজয় নাথ আৰু এইটো মোৰ লগতে থাকে প্ৰণৱ আৰু এখেত হ'ল মনোৰঞ্জন আৰু এইটো মোৰ ভাইটি ৰঞ্জিত নাথ আৰু এখেতে হ'ল পুলিচ প্ৰশাসনৰ বৰ্তমান ৰিটায়াৰমেণ্ট হৈছে, পুলিচ প্ৰশাসনতে আছে। তেখেতে যেতিয়া এইবিলাক বস্তু দেখা পাইছে, পক্ষী নিধন কৰা দেখা পাইছে, তেখেতৰো গাটো ৰ'ব পৰা নাই আৰু আমাৰ লগত সম্পূৰ্ণ সহযোগ কৰিলে। সহযোগ কৰোঁতে আমি গৈ পেলাই তেখেতে আগত গৈছে, কাৰণ তেখেতে এইখন পথাৰতে মানে ঘূৰি বাকি থাকে। তেখেতে আগত গৈ পেলাই আমাক ছিগনেল দিয়ে তেখেতৰ ডিপাৰ্টমেণ্টৰ ভাষাত, যিটো তাৰমানে আমাকো আজি সেনেকুৱা এটা ট্ৰেইনিঙৰ নিচিনা কৰিলে। আৰু আমি গৈ খেদি সিহঁতক এটা মানুহকো ধৰিব নোৱাৰিলোঁ। কিন্তু তেখেতৰ ভিজুৱেল মানে সেই যিকেইজন চিকাৰী তেখেতৰ ভিজুৱেল নাম সহকাৰে আমি পাই গৈছোঁ এতিয়ালৈকে। আৰু এইখিনি গৈ আমি আৰক্ষী প্ৰশাসনৰ আগত আৰু মহামান্য আদালতৰ আগত আমি পেছ কৰিম। কিন্তু তাৰে আগতে আপোনালোকক এইবিলাক দেখুৱাই দিছোঁ। চব এনেকুৱা ধৰণৰ জাল আৰু এয়া গুজেদি হেৰি মাৰিছে, চব পক্ষী মাৰিছে। আৰু এনেকুৱা এইটো এতিয়া মৃত অৱস্থাত আছে। এনেকুৱা এইটো দুষ্প্ৰাপ্য চিলনী বা ইগল এনেকুৱা চৰাই এতিয়া বৰ্তমান পাব লগা নাই।
কিন্তু তেখেতসকলে এই চোৰাং চিকাৰীটোৱে এনেকুৱাকৈ নিধন কৰি পেলাই এৰি থৈ দিছে। আৰু আমি জাষ্ট আমাৰ হাতত এইকেইটা কেইটামান কপৌ চৰাই লাগিছিলে, কিন্তু সেইকেইটা এৰি দিছোঁ। আৰু এইকেইটা একেবাৰে অৱস্থা বেয়া, এইকেইটাত অকণমান আঘাত পাইছে। আমি ভাবিছোঁ এইকেইটাক অকণমান ট্ৰিটমেণ্ট কৰি এৰি দিয়া যাব। এতিয়া সৰ্থেবাৰীৰ যিটো ভেটেনাৰী বিভাগ আছে তালৈকে লৈ গৈ এইকেইটাক অকণমান ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰা যাব। প্ৰায় নিধনযোগ্য চলি আছে, কি ক'ব আপুনি স্থানীয় ব্যক্তি হিচাপে? মই স্থানীয় হিচাপত ক'ব খুজিছোঁ সিহঁতক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে। আৰু মই পুলিচ প্ৰশাসনৰে মানুহ আছোঁ, আৰু তেওঁ সেই হিচাপত মই দেখা পাই মই বিতৃষ্ণা আহি গৈছে। আৰু বহুত চৰাই মাৰিছে আজি, বেয়া লাগিছে মোৰ। থানাৰ পৰা ফোন কৰিছিল। সৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।